মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এক্সাৰসাইজত আহি গলো কালি যেহেতু তোমালোকক মই কিতাপ দেখাইছো দুটা ভাগত ভাগ হৈছে 1 পৰা 8 লৈকে তোমালোকৰ পাৰ্ট 1 হৈছে আৰু 9 পৰা 14 লৈকে পাৰ্ট 2 ত আহিছে আৰু এবাৰ যেহেতু তোমালোকৰ দুটা হেৰি আছে দুটা মাধ্যমতে আছে ইংলিশ আৰু অসমীয়া কিন্তু আমি ইংলিশতে কৰিব লাগিব আৰু তোমালোকে বুজি নাপালে হেতুৰ কাৰণে তোমালোকক অসমীয়া ফৰ্মটো দি দিছে ঠিক আছে আহা এটা আমি স্টাৰ্ট কৰো 1 নম্বৰৰ পৰা 1 নম্বৰ প্ৰশ্নটো কি কৈছে ৰাইট দা ফলোইং নাম্বাৰস ইন ওয়ার্ডস মানে তলত দিয়া নাম্বাৰখিনি কি কৰিব লাগে আমাৰ আখৰেৰে লিখিব লাগে ঠিক আছে প্ৰথমটো আমি লিখিলো আনসাৰ এ নম্বৰ আনসাৰটো কি কৈছে 31025 এতিয়া তোমালোকে ইয়াত লিখিব হলে এটা বস্তু চাবা ইহঁতৰ প্লেস ভ্যালু কিটা কি আছে এইটো চাই লবা তোমালোকে প্লেস ভ্যালু মানে হল স্থানীয় মান 5 ৰ স্থানীয় মান কি 2 ৰ স্থানীয় মান কি 0 এবিলাক তোমালোকে গণি লবা একক দশক শতক আগত পঢ়িছিলা নহয় এতিয়া একক দশক শতকৰ বাহিৰে তোমালোকে ওয়ান্স টেন্স 100 1000 10000 এনেকে পঢ়িলে হল এতিয়া সোৱা ওয়ান্স টেন্স 100,000 10000 মানে 31000 হয়নে এটা লিখিব লাগিব 31000 25 আমাৰ হৈ গল এটো 31025 এই নম্বৰটো আমি পাই গলো কি 31025 হৈ গল এটা আমাৰ বি নম্বৰটো সোৱা লিখিম 75927 ওকে ইয়াত কি লিখিম আমি 75927 প্লেস ভ্যালু কিটা চাই লবা প্লেস ভ্যালু কিটাৰ মতে হৈ যাব 75 লিখিলো আগত 75000 লিখা 75900 927 হৈ গল একদম ইজি আছিল কিটা হয়নে তোমালোকে বুজি নাপালে তোমালোকৰ ৰাইট সাইডে যেটো পোৰশন আছে হেকিনা তোমালোকে চাই লবা কাৰণ এবাৰ দুটা ল্যাঙ্গুৱেজতে দিছে যেটো সোৱা কি কৈছে ৰাইট দা ফলোইং নাম্বাৰস ইন ওয়ার্ডস আছে আৰু এফালে হুফালে চাবা কি লিখা আছে তলৰ সংখ্যা কিটা আখৰেৰে লিখা ঠিক আছে তোমালোকে খালি টেবল এটা আছে টেবলটো ভালকে অলপ চাই লবা ওয়ান্স টেন্স 100 1000 10000 লাখ 10 লাখ কৰৰ এবিলাক বুজি পাইছা এতিয়া আমি 2 নম্বৰলৈ আগবাঢ়িম এতিয়া সোৱা 2 নম্বৰটো কি কৈছে রাইট দা ফলোইং নাম্বারস ইন ফিগারস এটা তোমালোকে কি লিখিব লাগে তলৰ সংখ্যা কিটা অংকৰে লিখিব লাগে আমি আগত কি লিখিছিলো ওয়ার্ডছত লিখিছিলো এতিয়া আমি কি লিখিব লাগিব নাম্বারছত লিখিব লাগিব রাইট দা ফলোইং নাম্বারস ইন ফিগাৰত লিখিব লাগিব ঠিক আছে সংখ্যাৰে লিখিব লাগিব এতিয়া সোৱা প্ৰথমটো কি কৈছে 2 নম্বৰৰ 12780 এতিয়া কথা হল আমি কেনেকৈ লিখিম আমি যদি ডাইৰেক্ট কেনেকৈ লিখিব না জানো প্ৰথমটো সোৱা এ নম্বৰটো কি কৈছে 12780 যি সকলে জানে ডাইৰেক্ট লিখিব পাৰিব তেওঁলোকে 12000 বুলি কৈছে 12 লিখিব 780 বুলি কৈছে 780 বুলি ডাইৰেক্ট লিখি দিব এটো হল আনসাৰ হয়নে কিন্তু নাজানা বিলাকে এবাৰ যদি অলপ অংক বিলাক অলপ দিগদাৰ লাগে হিয়তে কেনেকৈ লিখিব এতিয়া তোমালোকে প্ৰথমত সোৱা কি লিখা আছে এটো সোৱাচোন প্ৰথমত কি দিছে এটো 12 এটো কি দিছে 12000 দিছে হয়নে এই 12000 টো আগত প্ৰথমত লিখি লোৱা 12000 ঠিক আছে এইটো 12000 লিখিলা তাৰ পিছত কি আছে ইয়াত আছে কি 700 লিখা এতিয়া ইয়াৰ তলে তলে তুমি 700 লিখা এককৰ ঘৰৰ পৰা স্টাৰ্ট কৰিবা যেন 00 মিলি থাকে এককৰ শূন্যটো দশকৰ শূন্যটো শতকৰ শূন্য বা দশকৰ শতকৰ যেটো সংখ্যাটো গোটেইকেইটা মিল থাকে এনেকৈ লিখিবা তাৰ পিছত কি আছে লাষ্টৰটো আছে 80 হয়নে এটা 80 লিখি দিয়া এককৰ ঘৰত 0 হ'ব দশকৰ ঘৰত 8 হ'ব আৰু গোটেইকেইটা কি কৰিবা দিয়া যোগ কৰি প্ৰথমটো হ'ব 000 তাৰ পিছত 008 তাৰ পিছত 0 হাতে 7 2 আৰু 1 সোৱাচোন কিমান পালো 12780 একদম ইজি তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে কোনো ধৰণৰ ভয় নাখাবা অংক চাই পেলা ভয় নাখাবা মই আছো যেহেতু তোমালোকৰ অংকৰ কোনো ভয় নাই ঠিক আছে এটা বি নম্বৰটো আমি আকৌ কৰিম সোৱা বি নম্বৰটো কেনেকৈ কৰিম বি নম্বৰ লিখি ললো এতিয়া সোৱা 1,34,000
704 কেটা ভাগ কৰি লবা প্ৰথমত কেটা আছে চোৱা এটা ভাগ হল দুটা ভাগ তিনটা ভাগ চাৰিটা ভাগ টুকুৰা টুকুৰ কৰি লবা টুকুৰা টুকুৰ কৰি ললে কি হ'ব সোনকালে হ'ব আৰু এনেকে তোমালোকে ফাৰ্স্ট এনেকে প্ৰেক্টিস কৰিলে তোমালোকৰ লাহে লাহে আহি যাব ডাইৰেক্ট লিখিবলৈ পাৰি যাবা ঠিক আছে প্ৰথমটো আমি আকৌ এটো নিয়মেৰে স্টাৰ্ট কৰিম প্ৰথম কি আছে 1 লাখ এটা লাখত কেটা শূন্য থাকে 1 লাখত 5টা শূন্য থাকে 1 2 3 4 5 ঠিক আছে তাৰ পিছত কি আছে 34000 34000ত কি হ'ব 34000 1000ত তিনটা শূন্য আগত দি লোৱা তাৰ পিছত 34 লিখি দিয়া হল তাৰ পিছত 700 100ত কেটা শূন্য থাকিব দুটা শূন্য থাকিব 7 টো লিখি দিয়া তাৰ পিছত আছে 4 টো লাষ্টত লিখি দিয়া এই গুটে কিটা কি কৰা প্লাস কৰি দিয়া শূন্য লগত 4 যোগ কৰিলে 4 হ'ব তাৰ পিছত 0 0 0 হ'ব তাৰ পিছত 0 লগত 7 যোগ কৰিলে 7 হ'ব তাৰ পিছত 4 লগত 0 যোগ কৰিলে 4 হ'ব তাৰ পিছত 3 লগত 0 যোগ কৰিলে 3 হ'ব আৰু 1 টো একেই হ'ব এইটো হৈ গল আনসাৰ বুজি পাইছা এতিয়া আনসাৰটো কি পালা 1,34,704 এইটো ক্লিয়াৰ হৈছে নে একদম ইজি প্ৰসেস কোনো ধৰণৰ সমস্যা নাই কিবা সমস্যা পালে মোক কমেন্ট সেকশনত জনাবা মই তোমালোকক সমাধান কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এটা 3 নম্বৰলৈ যাও আমি এতিয়া 3 নম্বৰটো চোৱা which is the largest and the smallest number in the following কি কৈছে তলত দিয়া সংখ্যাবোৰৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু ঠিক আছে এটা তোমালোকে নিশ্চয় বুজি পাইছা যে যদিও ইংলিশ তোমালোকৰ অলপ অসুবিধা লাগি আছে কিন্তু এতিয়া গম পাইছা যে তলৰ কোনটো সংখ্যা আটাইতকৈ সৰু আৰু কোনটো সংখ্যা আটাইতকৈ ডাঙৰ বুলি কোৱাৰ লগে লগে যে লাৰ্জেষ্ট কি হ'ব লাগে ডাঙৰ হ'ব লাগে আৰু স্মলেষ্ট মানে সৰু হ'ব লাগে ঠিক আছে বুজি পালো প্ৰশ্নটো পঢ়াৰ লগে লগে আমি বুজি পালো কি কৰিব লাগিব এতিয়া আনসাৰটো লিখি লও আমি কি লিখিম আনসাৰত লিখিম আমি যে লাৰ্জেষ্ট নাম্বাৰ প্ৰথমত লিখি লও লাৰ্জেষ্ট নাম্বাৰ মানে কি বুজি পালাই লাৰ্জেষ্ট মানে হল ডাঙৰ আটাইতকৈ ডাঙৰ আৰু তলত লিখি লও স্মলেষ্ট ঠিক আছে এতিয়া তোমালোকে নিজে চিন্তা কৰি চোৱা কোনটো ডাঙৰ হ'ব লাগে এতিয়া হিহঁতৰ ডাঙৰ কোনটো সৰু কোনটো চাবৰ কাৰণে আমি কি কৰিব লাগিব প্লেস ভ্যালু চাব লাগিব হয়নে প্লেস ভ্যালু কোনটো একক দশক শতক নহয় 1 10 100 এনেকে পঢ়িবা কিন্তু তোমালোকে যদি প্ৰথম নোৱাৰা তেতিয়া একক দশকতে কৰি চাই লবা এটোত প্লেস ভ্যালু কেটা আছে চোৱা 5টা আছে ইয়াত কেটা আছে 5টা আছে ইয়াত কেটা আছে ইয়াতো 5টা আছে ইয়াত কেটা আছে 5টা আছে কিন্তু ইয়াত কেটা আছে ইয়াত 6টা আছে সো আমাৰ কি হ'ব ডাঙৰ কোনটো ওলাই গল ডাঙৰ এটো ওলাই গল কাৰণ প্লেস ভ্যালু মানে স্থানীয় মান যাৰ বেছি হ'ব হেইটোৱে ডাঙৰ হ'ব বুজিলা এটা 10ৰ স্থানীয় মান কেটা আছে দুটা আছে একক আৰু দশক একৰ কেটা আছে তিনিটা আছে obviously কি হ'ব এশটো ডাঙৰ হ'ব হেইটোৱে যাৰ যিমান সংখ্যা বেছি হ'ব স্থানীয় মানৰ সংখ্যা বেছি হেইটোৱে হ'ব কি ডাঙৰ সংখ্যাটো এটা লাৰ্জেষ্ট নাম্বাৰটো কি হ'ব 1000 মানে 1,01,000 ঠিক আছে 1,01,000 টো লাৰ্জেষ্ট নাম্বাৰ আৰু স্মলেষ্ট নাম্বাৰ কোনটো হ'ব স্মলেষ্ট নাম্বাৰটো চাই যোৱাচোন 28,000 36,000 28,000 19,000 এটা সোয়া 28,000 36,000 আৰু 28,000 এই তিনিটাতকে এই 19 টো কি হৈ আছে সৰু হৈ আছে 19 obviously সৰুই হ'ব হয় নে নহয় 28 তকে 19 টো কি হ'ব সৰু হ'ব এই কাৰণে স্মলেষ্ট টো কি হ'ব 19,001 এইয়া আনসাৰটো পাই গলো ইজিলি এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো সাম এতিয়া 4 নম্বৰটো কি কৈছে চাই লোৱা যে write the largest and smallest number from by using the digit 78354 এটা আকৌ জবাব যেটো কোৱেশ্চন আছিল 3 নম্বৰ কোৱেশ্চনটো ইয়াত লাৰ্জেষ্ট আৰু স্মলেষ্ট বুলি কথাটো পাইছিলো লাৰ্জেষ্ট মানে কি ডাঙৰ আৰু আটাইতকৈ ডাঙৰ আৰু স্মলেষ্ট মানে কি আটাইতকৈ সৰু এটা কি ডিজিট লগাব দিছে 7 8 3 5 আৰু 4 এই পাঁচটা সংখ্যা লগাই আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু লিখিব দিছে এটা আনসাৰটোত আমি কি লিখি লম ফাৰ্ষ্টত লাৰ্জেষ্ট নাম্বাৰ বুলি লিখি লবা লাৰ্জেষ্ট নাম্বাৰ আৰু তলত লিখি লবা স্মলেষ্ট নাম্বাৰ এতিয়া চাবা কেনেকৈ কৰো এই লাৰ্জেষ্ট নাম্বাৰ বুলি ক'লে কি হয় লাৰ্জেষ্ট নাম্বাৰ মানে ডাঙৰ সংখ্যাটো কিটা আগত আহিব এটা মই উদাহৰণ দিছো তোমাক 1 2 3 এই তিনিটা সংখ্যা আছে এই তিনিটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব হলে কি লিখিব পাৰিম
3 2 1 হয়নে কিয় লিখিব পাৰিম কাৰণ ডাঙৰ সংখ্যাকেইটা আগত আহিবই লাগিব সংখ্যাটো ডাঙৰ কৰিব হলে ডাঙৰ সংখ্যাকেইটা আগুৱাই আহিব লাগিব আৰু সৰু কৰিব হলে সৰু সংখ্যাকেইটা আগুৱাই আহিব লাগিব মনত ৰাখিব এইটো তে ইয়াত কি হ'ব সকলোতকৈ ডাঙৰ কোনটো আছে 8 আছে হয়নে তাৰ পিছত কি আছে তাৰ পিছত আছে 7 তাৰ পিছত 5 তাৰ পিছত 4 তাৰ পিছত 3 ওকে এটা আমি লিখিলাও এটা লিখি যাও আমি 8 7 5 4 3 এটো আমাৰ লাৰ্জেষ্ট নাম্বাৰ ঠিক আছে এটা সৰু ক্ষেত্ৰত মই কি কৈছো সৰু সংখ্যাকেইটা আগুৱাই আনিব লাগিব সৰু সংখ্যা কি আছে 3 আছে ইয়াত সকলোতকৈ সৰু কি আছে 3 আছে 3 টো আহিব 3 3 4 5 তাৰ পিছত 7 8 এইটো ক্লিয়াৰ হৈছে বুজি পাইছা ইয়াতে আৰু এটা কথা কৈ ৰাখো ইয়াত যেটো অৰ্ডাৰ মই মেইনটেইন কৰিছো সোৱা এটো সংখ্যাটো হয় এইগিটা সংখ্যা মানে ডাঙৰ সংখ্যাকেইটা আগুৱাই আনিছো আৰু সৰু সংখ্যাকেইটা পিছলৈ দিছো এটো কি বুলি কোৱা হয় ডিসেন্ডিং অৰ্ডাৰত থকা বুলিও কোৱা হয় আৰু এইটো যেটো সংখ্যা আছে মানে 3 4 5 8 এইটো সংখ্যাটো যেটো লিখিলো এটো কি অৰ্ডাৰত আছে এসেন্ডিং অৰ্ডাৰত আছে মানে সৰুৰ পৰা ডাঙৰলৈ আৰু এফালে ডাঙৰৰ পৰা সৰুলৈ মানে নেক্সট কোৱেশ্চনত তোমালোকে পাবা হেতুৰ কাৰণে মই আগতীয়াকে কৈ দিছো বস্তুটো ঠিক আছে এটা 5 নম্বৰ কোৱেশ্চনলৈ আমি যাও এতিয়া মই কি কৈছিলো তোমালোকক এসেন্ডিং অৰ্ডাৰ আৰু ডিসেন্ডিং অৰ্ডাৰৰ কথা কৈছিলো এটা সোৱা 5 নম্বৰত আহি গল তোমালোকৰ কি ৰাইট দা ফলোইং নাম্বাৰছ ইন এসেন্ডিং অৰ্ডাৰ মানে এসেন্ডিং অৰ্ডাৰ মানে কি ঊৰ্ধ্বক্ৰমত সজোৱা আৰু ডিসেন্ডিং মানে অধক্ৰমত সজোৱা এটো লিখিব দিছে কি ঊৰ্ধ্বক্ৰমত সজাব দিছে এসেন্ডিং অৰ্ডাৰ লিখিব দিছে ঊৰ্ধ্বক্ৰমত মানে ডাঙৰ পৰা সৰুৰ পৰা ডাঙৰলৈ এসেন্ডিং অৰ্ডাৰ মানে ডাঙৰ পৰা সৰুলৈ এসেন্ডিং অৰ্ডাৰ এসেন্ডিং অৰ্ডাৰ মানে ডাঙৰ পৰা সৰুলৈ সৰি সৰুৰ পৰা ডাঙৰলৈ এটো মনত ৰাখিবা এসেন্ডিং অৰ্ডাৰ আৰু ডিসেন্ডিং যেটো ডিসেন্ডিং অৰ্ডাৰ মানে ডাঙৰৰ পৰা সৰুলৈ এতিয়া আমাক প্ৰশ্নত কি কৈছে এসেন্ডিং অৰ্ডাৰ লিখিব দিছে এতিয়া আমি এসেন্ডিং অৰ্ডাৰ লিখিম এসেন্ডিং অৰ্ডাৰ এতিয়া তোমালোকে চোৱা ইয়াত যিকিটা নাম্বাৰ দিছে সংখ্যা দিছে এই সংখ্যাকেইটাৰ ভিতৰত সকলোতকৈ সৰু সংখ্যাটো আগত বাছিব লাগিব ঠিক আছে এতিয়া সৰু সংখ্যাটো পাব হলে কেনেকৈ চাম আমি ইহঁতৰ স্থানীয় মানখিনি চাব লাগিব হয়নে স্থানীয় মানখিনি চাও আগত গুটেকেইটাতে চোৱা পাঁচটা স্থানীয় মানৰ সংখ্যা আছে পাঁচটাকে এটা চাই যাও প্লেস ভ্যালু কেইটা চাই যাও 96259 প্ৰথমটো হল 96259 নেক্সটটো আছে 20635 তাৰ নেক্সটটো আছে 96025 87562 and 70025 এটা সবতকে সৰু কোনটো হ'ব সবতকে সৰু হ'ব সোৱা তোমালোকৰ এই 20000 টো 20000 টো হয়নে এটো এক বুলি লিখি লোৱা ঠিক আছে মানে আহিব যে এসেন্ডিং অৰ্ডাৰত কি আহিব এগিটাই আহিব প্ৰথমৰ সৰুটো আহিব তাৰ পিছত ইয়াতকে অলপ ডাঙৰটো তাতকে অলপ ডাঙৰ তেনেকৈ হে যাব নেক্সটটো কি হ'ব 20000 এৰ পিছত 70000 টো আহিব দুই নম্বৰতে তিনি নম্বৰতে আহিব কি 87000 এটা সোৱা কনফিউজ নহবা 96259 আৰু 96025 কোনটো ডাঙৰ হ'ব ইয়াৰ সোৱা প্লেস ভ্যালুত কিন্তু হেৰি নাই 100 ৰ প্লেসটো নাই কিন্তু ইয়াত 100 প্লেসটো আছে সো 100 প্লেস থাকিলে এটো ডাঙৰ তে 4 নম্বৰতে আহিব এইটো আৰু 5 নম্বৰতে এইটো আহিব ঠিক আছে মিলাই ললো এতিয়া আমাৰ সহজ হৈ গল এটা ডাইৰেক্ট আমি লিখি যাম 20635 তাৰ পিছত আহিব 2 নম্বৰত 70025 নেক্সট আহিব 87562 তাৰ নেক্সট আহিব 96025 তাৰ লাষ্টত আহিব 96259 ক্লিয়াৰ হৈছে নে এসেন্ডিং অৰ্ডাৰ হৈ গল আমাৰ 5 নম্বৰ কোৱেশ্চন কমপ্লিট এটা আমি 6 নম্বৰটো লৈ যাম 5 নম্বৰটো যি ধৰণে কৰিছিলো সেম 6 নম্বৰটো সেই ধৰণে হ'ব খালি উলটা হ'ব বুজি পাইছানে কাৰণ কিয় ইয়াত কি লিখা আছে
ডিসেন্ডিং অর্ডাৰ বুজি পাইছা ডিসেন্ডিং অৰ্ডাৰত কি হ'ব যেটো ডাঙৰ এটো সবতকে আগত আহিব ওকে এতিয়া আমি কৰি চাও ফাৰ্ষ্টত আমি চাই লও 50000 তাৰ পিছত ইয়াত আছে 74002 78162 85715 60035 এটা সবতকে ডাঙৰ কোনটো দেখা গৈ আছে 85 টো ডাঙৰ এটো আগত আহিব কাৰণ যেহেতু ডিসেন্ডিং অৰ্ডাৰত কি হয় আগত আহে সবতকে ডাঙৰটো আটাইতকে ডাঙৰটো নেক্সট কি আহিব 85 ৰ পিছত 78162 নেক্সট 74002 তাৰ নেক্সট কি আহিব 60000 একেবাৰে লাষ্টত আহিব 50000 ক্লিয়াৰ তে আনসাৰ কৰি দিও আমি লিখি লোৱা ডিসেন্ডিং অৰ্ডাৰ বুলি লিখি লোৱা এটা এক নম্বৰ কোনটো সজাইছিলা 85715 নেক্সট দুই নম্বৰ 78162 তাৰ পিছত 74002 তিনি চাৰি নম্বৰত কি আহিছিলে 60035 তাৰ নেক্সট 50000 আশা কৰো তোমালোকে বুজি পাইছা এতিয়া আমি 6 নম্বৰটো হৈ গল আমি এতিয়া 7 নম্বৰলৈ যাম ঠিক আছে এতিয়া 7 নম্বৰলৈ আগবাঢ়িছো এতিয়া 7 নম্বৰত কি কৈছে চোৱা ৰাইট দা প্লেস ভ্যালু অফ দা ফলোইং আন্ডাৰলাইন ডিজিট এটা যিকিটা আন্ডাৰলাইন কৰা আছে ডিজিট কিটা চোৱা ভালকে যদি মন কৰা তোমালোকে 7405 4 ৰ তলত এটা আন্ডাৰলাইন কৰা আছে এটোৰ প্লেস ভ্যালু লাগে এ 0 ৰ প্লেস ভ্যালু লাগে ইয়াত 2 ৰ প্লেস ভ্যালু লাগে আৰু ইয়াত 7 ৰ প্লেস ভ্যালু লাগে এটা চোৱা কেনেকে প্লেস ভ্যালু কিটা কি আছিল 1 10 100 10,000 10,000 লাখ 10 লাখ এনেকে কি আমি প্লেস ভ্যালু কিটা উলাই লব লাগিব এটা চাও আমি কেনেকে কৰিব পাৰো এতিয়া আনসাৰটো আমি কৰি লও a 7405 কিন্তু ইয়াৰ তলত আন্ডাৰলাইন এটা আছে 4 ৰ তলত আন্ডাৰলাইন এটা কৰা আছে হয়নে এটা 4 ৰ প্লেস ভ্যালু লাগে এনেকে লিখিব দা place value of 4 is 400 ডাইৰেক্ট লিখিব পাৰা বা 400 বুলি লিখিব পাৰা ঠিক আছে যেনেকে লিখা তেনেকে শুদ্ধ হ'ব মই এনেকে লিখি দিছো তোমালোকে ব্র্যাকেটত মই লিখি দিছো যে 400 বুলি লিখিব পাৰা আৰু ডাইৰেক্ট এনেকে লিখিব পাৰা যেটো ভাল লাগে তোমালোকে হেতু লিখিবা এতিয়া এ নম্বৰটো হৈ গল বি নম্বৰটো কৰিম বি নম্বৰটো কি আছে 70503 ইয়াৰ প্লেস ভ্যালু কোনটো লাগে 0 ৰ প্লেস ভ্যালু লাগে the place value of 0 is 0,000 লিখিব গলে আমি তিনটা 0 দিলে নহব কাৰণ ইয়াত 0 আছে এখানে আমি ইয়াত কি কৰিম 0,000 বুলি লিখিব লাগিব 0,000 বুলি লিখি দিম ঠিক আছে কাৰণ কিয় আমাৰ ইয়াত 0 যেহেতু আছে 0 লগত আমি তিনিটা শূন্য দুটা শূন্য লগাই দিলে 1000 হৈ নপৰে এখানে 0 থকাৰ ক্ষেত্ৰত আমি কি কৰিম 0,000 লিখি দিম ওকে ক্লিয়াৰ এটা সি নম্বৰটো চোৱা সি নম্বৰটো কি আছে 86702 ইয়াত কি আছে তোমালোকৰ 2 টোৰ প্লেস ভ্যালু লাগে এটা তোমালোকে আকৌ লিখি যোৱা the place value of 2 is 2 লিখি দিব পাৰা কাৰণ 2 ones আছে এখানে 2 ৰ লগত যদি আমি ইনটু 1 কৰো 2 এ পাম এখানে 2 ৰ প্লেস ভ্যালু 2 এ হ'ব ক্লিয়াৰ হৈছে 7 নম্বৰ আৰু এটা আছে লাষ্ট ডি টো কি আছে 79012 ইয়াত আকৌ দুটা প্লেস ভ্যালু আছে এটা হল 7 আৰু এটা হল 0 এতিয়া আমি লিখিম the দুটা লিখিব লাগিব ইয়াত the place value of 7 is
কি লিখিবা 70,000 বা 7 লিখি 10,000 লিখি দিব পাৰা আৰু ডাইৰেক্ট 70,000 লিখিলে হ'ব and the place value of 0 is 000 এনেকৈ লিখিব লাগিব ঠিক আছে এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্ন হৈ গ'ল এতিয়া 8 নম্বৰলৈ যাম আমি এতিয়া চোৱা 8 নম্বৰটো কি কৈছে write the following numbers in expanded form এতিয়া expanded মানে কি বিস্তৃত ফৰ্মত লিখিব লাগে বিস্তৃত ৰূপত লিখিব লাগে এই সংখ্যাখিনি এটা এটা দেখুৱাই দিছে চোৱা 4 * 1 লাখ মানে 4 ৰ প্লেস ভ্যালু কিমান 4 1 লাখ 4 লাখ 5 ৰ প্লেস ভ্যালু কিমান 1000 10000 5 * 10000 মানে যেটো যাৰ প্লেস ভ্যালু তাৰ লগত ইনটু হেটো প্লেস ভ্যালু কৰি দিলে হল ঠিক আছে এতিয়া আমি 2 নম্বৰ পৰা স্টাৰ্ট কৰিম 2 নম্বৰত কি আছে চোৱা 50553 এটো আমি কেনেকৈ লিখিম 1 tens 100 1000 10000 লাখ 10 লাখ এটো 1 crore ঠিক আছে এটা 5 into কি কৰিম তোমালোকে একো চাব না লাগে 5 into 1 লিখিবা লগত কেটা শূন্য হ'ব এটো চোৱা 1 2 3 4 5 6 7 মানে চোৱা ইয়াত যিকিটা সংখ্যা থাকিব 5 ৰ বাহিৰে ইয়াৰ এই 5 টোৰ বাহিৰে বাকি কিটা যিকিটা থাকিব এই গুটে কিটা শূন্য আহি যাব এই ইয়াত শূন্য কেটা হ'ব 4 5 6 7 7টা শূন্য হ'ব ঠিক আছে 1 2 3 4 5 6 7 বুজি পালানে কথাটো এতিয়া প্লাস মাজত দিম প্লাস দি পেলা এতিয়া কাৰ হ'ব শূন্য শূন্যৰ লগত ইনটু কি কৰিবা 10 লাখ কৰিব লাগিব 6টা শূন্য 1 2 3 4 5 6 লাগিলে এটো 0 হওক কিন্তু আমি দেখুৱাবই লাগিব বুজি পাইছা তাৰ পিছত 5 ৰ কাৰণে কি লিখিম 5 * 1 লাখ 3 4 5 ক্লিয়াৰ হৈছে ইয়াত আকৌ প্লাস দিম প্লাস দি পেলাই এতিয়া কি কোনটো 5 আহিব এই কিটা এই এটা দুটা তিনটা হৈ গল এতিয়া এটো 5 ৰ আহিব আকৌ 5 * কি দিম 1000 10000 দিম তাৰ প্লেস ভ্যালুটো দিবা সদায় 1 লগৰ পিছত 10000 প্লাস এটো 3 to 3 into 1000 তাৰ প্লেস ভ্যালু হল 1000 প্লাস 6 into 100 plus 2 into 10 plus 4 into 1 দিবা কাৰণ এটো once 4 টো হল once ক্লিয়াৰ হৈছে এটা মই 2 নম্বৰটো তোমালোকৰ কাৰণে কৰি দিলো এটা 3 নম্বৰটো কৰিম 4 নম্বৰটো তোমালোকে নিজে কৰিবা 3 নম্বৰটো চোৱা 684 65 804 ওকে এটা 6 লিখিবা প্ৰথমত 6 into 1 লিখি লোৱা আৰু বাকি একিটা শূন্য গনি পেলা লিখি দিয়া কেটা শূন্য হ'ব 3 4 5 6 7 7টা শূন্য হ'ব 1 2 3 4 5 6 7 ক্লিয়াৰ হৈছে প্লাস এটা কো 8 লিখা 8 লিখি পেলা ইনটু 1 কৰা 1 0 লিখি দিলো মই 1 2 3 4 5 6 6টা শূন্য হ'ব 1 2 3 4 5 6 প্লাস 4 into 1 4 ৰ লগত কেটা শূন্য হ'ব 4 into 1 ৰ লগত কেটা শূন্য হ'ব 5টা শূন্য হ'ব 1 2 3 4 5 তাৰ প্লেস ভ্যালু হল 1 লাখ 4 into 1 লাখ 4 into 1 লাখ বা 4 লাখ লিখিলে হল তাৰ পিছত 6 into 10000 plus 5 into 1000 তাৰ পিছত 8 into 100 plus 0 into 10 plus 4 into 1 এই আমাৰ এক্সপান্ডেড ফৰ্মত হৈ গল ঠিক আছে তোমালোকে 4 নম্বৰটো নিজে কৰি চাবাচোন নিশ্চয় পাৰিবা তোমালোকে এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ যাম এতিয়া 9 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা রাইট 74,09,777 in expanded form and also write the place value of 4 and 9
এতিয়া এটোক আমাক কি কৈছে এই সংখ্যাটোক আমাক কি কৰিছে এক্সপান্ডেড ফৰ্মত লিখিব দিছে আৰু লগতে কি কৰিব দিছে 4 ক'ত আছে এটো হল 4 আৰু 9 ক'ত আছে এইটো এই দুটা আকৌ প্লেস ভ্যালু ফাইন্ড কৰিব দিছে ঠিক আছে ফাৰ্ষ্টত আমি কি কৰিম আমি ফাৰ্ষ্টত আমি এক্সপান্ডেড ফৰ্মত লিখি লওঁ আনসাৰ 7409777 এটা আকৌ সেম একেই হেৰি হৈ যাব নিয়ম চলিব 7 * 1 লিখিবা আৰু 7 ৰ কি আছে প্লেস ভ্যালু কিমান 1 10 100 1000 10000 1 লাখ 10 লাখ 10 লাখ মানে 6টা শূন্য 1 2 3 4 5 6 প্লাস দি দিয়া আকৌ 4 ৰ লগত 1 লাখ হ'ব 5টা শূন্য 3 4 5 প্লাস 0 ৰ লগত আকৌ কি হ'ব 10000 * 10000 প্লাস এটা কি হ'ব 9 ৰ লগত 1000 প্লাস 7 * 100 প্লাস 7 * 10 প্লাস 7 * 1 গোটে কিটা 7 আছে বাকি কিটা লিখি দিলো এটা আমাৰ প্লেস ভ্যালু লাগে 4 ৰ 9 ৰ প্লেস ভ্যালু লাগে now the place value of কি আছে প্ৰথমত 4 আছে place value of 4 is এটা সচন 4 ৰ place value কোনটো হ'ব ইয়াত দেখা পাই আছে তোমালোকে 4 ৰ মই এইখিনি বিস্তৃত ফৰ্মত যে কৰিছিলো এইখিনি দে আছে হয়নে place value টো ইয়াৰ পৰা চাই লিখি দিলে হ'ল 4 কি লিখিব পাৰিবা 4 শূন্য কিটা বহাই দিলে হ'ল 4 লাখ হৈ গল 4 লাখ হৈ গল এতিয়া নেক্সট কি লিখিম and the place value of 9 is এটা 9 ৰ তো বিচৰা ক'ত আছে এইটো হয়নে এটা 9 ৰ কিমান হয় 9000 এইটো আনসাৰ ক্লিয়াৰ হৈছে ন ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 10 লৈ যাওঁ একচুয়ালি মই 10 নম্বৰটো কৰি দিব নালাগে তথাপি মই কৰি দিওঁ বাৰু কি কৈছে ৰাইট 80564021 এইকেইটা ওয়াৰ্ডছত লিখিব লাগে মানে আখৰেৰে লিখিব লাগে হয়নে এটা আখৰেৰে লিখিব গলে তোমালোকৰ কিবা অসুবিধা হ'ব নেকি অসুবিধা হ'ব নালাগে তথাপি মই ধৰি ললো অসুবিধা পাবা বুলি মই লিখি দিলো 80564021 এটো আমি ওয়াৰ্ডছত লিখিব লাগে ওয়াৰ্ডছত কেনেকৈ হ'ব ফাৰ্ষ্টত আমি প্লেস ভ্যালু লাগিব 1 10 100 1000 10000 1 লাখ 10 লাখ 8 crore এটা লিখিব লাগিব কি crore লিখিব লাগিব হয় না নহয় এটা 8 crore EIGHT 8 crore CRORE আকৌ এবাৰ ধুনিয়াকৈ লিখি দিছো CRORE 8 crore তাৰ পিছত কি আছে 5 কি হ'ব 5 লাখ 5 lakhs তাৰ পিছত কি আছে 64000 এই দুটা এনেকে তোমালোকে ভাগ কৰি লবা এটা 5 লাখ 64000 64,021 এই সয়া এই দুটা মিলি পেলা 2 আৰু 1 মিলি পেলা কি হ'ব 21 সচোন একদম সিম্পল আছিল হয় না নহয় খালি তোমালোকে ভাঙি লবা ডাঙৰ বস্তু দেখি পেলা তোমালোকে ভয় নাখাবা কোনো বস্তুতে ভয় নাখাবা ডাঙৰ বস্তু হলো সৰুকে মনতে ভাগ কৰি লবা তেতিয়া হলে একদম সহজ হৈ যাব ঠিক আছে এটা তোমালোকৰ কাৰণে 11 নম্বৰটো মই তোমালোকক হোমৱৰ্ক দিছো 11 নম্বৰটো তেনে ইজি কাৰণ প্লেস ভ্যালু ওলাব লাগে প্লেস ভ্যালু 592 ৰ প্লেস ভ্যালু ওলাব লাগে নাম্বাৰটো আছিল হল তোমালোকৰ 593 তাৰ পিছত 20 তাৰ পিছত 067 এটো প্লেস ভ্যালু ওলাব লাগে ইমান প্লেস ভ্যালু ওলাইছো এটা তোমালোকে একদম ধুনিয়াকৈ ওলাব পাৰিবা এটা 5 ৰ তাৰ পিছত হল 9 ৰ আৰু হল 2
এইকেইটাৰ প্লেচ ভেলু ওলাব লাগে এই তিনিটাৰ একদম ইজি তোমালোকে পাৰিবা মোৰ এইটো বিশ্বাস আছে এইটো তোমালোকে পাৰিবা এইটো তোমালোকৰ হোমৱৰ্ক কুৱেশ্যন নম্বৰ কি আছিলে কুৱেশ্যন নম্বৰ 11 নম্বৰ কুৱেশ্যনটো তোমালোকৰ হোমৱৰ্ক ঠিক আছে এটা 12 নম্বৰ কুৱেশ্যনলৈ আহোঁ 12 নম্বৰ কুৱেশ্যনটো হ'ল খেল এটা দিছে খেলৰ মাজৰে আমি শিকি ল'ম ঠিক আছে আহা এই চোৱা 12 নম্বৰটো খেলটো হ'ল কি 10 পৰা 1 গ'ল কিমান 10 পৰা যদি 1 যায় সবেই জানো আমাৰ কি হ'ব 9 হ'ব হয়নে 100 পৰা 1 গ'ল কিমান থাকিব 99 এটা তোমালোকৰ আৰু একো কৰিব নালাগে ডাইৰেক্ট এটা এটাকে বহাই গৈ থাকা এটা এটা ন বহাই গৈ থাকা ইয়াত দিছিলা 4টা ইয়াত দিবা 5টা ইয়াত দিবা 6টা 3 4 5 6 ইয়াত দিবা 7টা 1 2 3 4 5 6 7 ইয়াত দিবা 8টা 1 2 3 4 5 6 7 8 এটা কবা যে আপুনি কেনেকৈ এইটো এনে কৈ দিলে এনে কোৱা নাই তোমালোকৰ মই এটা প্ৰমাণ দি আছো লাষ্টৰটোত কেটা লিখিলো 8টা লিখিলো হয় না নহয় এটা সব সংখ্যা যেটা থাকিব সংখ্যা ধৰি ললো ইয়াত 10 আছিল দুটা সংখ্যা থাকিলে 1 মাইনাস কৰিলে 9 হ'ব এটা সংখ্যা পাবা ইয়াত তিনিটা থাকিলে দুটা হ'ব ইয়াত চাৰিটা থাকিলে তিনিটা হ'ব ইয়াত পাঁচটা থাকিলে ইয়াত চাৰিটা হ'ব ইয়াত কেটা ছটা থাকিলে ইয়াত পাঁচটা হ'ব তোমালোকে হিসাব কৰি যোৱা মিলি গৈ আছে আৰু ইয়াত কিমানটা আছিল ইয়াত 7টা আছে ইয়াত 7টা আছিল ইয়াত হ'ব 6টা ছটা আছে না নাই ইয়াত 8টা থাকিলে ইয়াত 7টা থাকিব লাগিব ইয়াত 9টা থাকিলে ইয়াত 8টা থাকিব লাগিব বুজি পাইছা এইটো হল খেল এটা ঠিক আছে ভাল লাগিল ক্লাসটো তোমালোকৰ আজি কি কৈছে এটো এক্সাৰসাইজ 1A 1A টো কমপ্লিট কৰিলো নেক্সট ভিডিঅ তোমালোকৰ 1 or B যাম C যাম পিছত D যাম নাম্বাৰ 1 চেপ্টাৰটো তোমালোকৰ 1 or D লকে আছে ঠিক আছে যদি ভিডিঅটো ভাল লাগিছে আৰু অংককিটা বুজি পাইছা তেতিয়াহলে ভিডিঅটো লাইক কৰিবা আৰু চেনেলত যদি নতুন হৈ আছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগৰ বিলাককো শেয়াৰ কৰি দিবা ধন্যবাদ